আমি অসমত বিশেষ সম্প্ৰদায়ৰ হাতৰ পৰা আমি মুক্তি কৰিব পাৰিছো চণ্ডীগড়খন যিমান ডাঙৰ সিমান ডাঙৰ ভূখণ্ড দখল কৰি আছে আৰু এতিয়াও যদি চাবলৈ যাওঁ 20খন চণ্ডীগড়ৰ মাটি এতিয়াও কোনোবাই দখল কৰি আছে আমি ৰাষ্ট্ৰ নিৰ্মাণৰ কামত নিৰন্তৰভাৱে কাম কৰি যাম আৰু আমি এটা এটাকৈ অসমীয়াৰ অধিকাৰ আমি কাঢ়ি আনিম আজুৰি আনিম তাৰ বাবে আমি সংকল্পবদ্ধ মই কংগ্ৰেছ দলক ক'ব খোজো আপোনালোকে আমাক যিমান জুকাই ল'ব তাতকৈ আমি বেছি জুকাই ল'ম আপোনালোকে চিন্তা নকৰিব কাৰণ আপোনালোকৰ ইতিহাস কলংকিত ইতিহাস আপোনালোকৰ ইতিহাস তুষ্টিকৰণৰ ইতিহাস আৰু আমাৰ ইতিহাস গৌৰৱৰ ইতিহাস খুন খেৰুৱা ইতিহাস আজি প্ৰথমবাৰৰ বাবে যোৱা 3টা বছৰত আমি কালখণ্ড দেখিছো য'ত অসমত ধৰ্ণা ধৰ্মঘট নোহোৱা হ'ল জনজাতীয় লোকসকলক ৰাষ্ট্ৰ জীৱনৰ মূল খুঁটিলৈ উভতি আহিল চাহ বাগিচাৰ শ্ৰমিকে প্ৰথমবাৰ খিলঞ্জীয়া বুলি স্বীকৃতি পালে গোৰ্খা সম্প্ৰদায়ৰ লোকে প্ৰথমবাৰৰ বাবে খিলঞ্জীয়াৰ স্বীকৃতি পালে আগতে কোনো অসমৰ মুখ্যমন্ত্ৰীয়ে সাহসেৰে ক'ব পৰা নাছিল যে গোৰ্খা অসমৰ খিলঞ্জীয়া জাতি কোনো সাহস কৰা নাছিল জনজাতীয় লোকসকল আমাৰ প্ৰেৰণা আৰু সাহসৰ উৎস তাক ক'ব পৰা নাছিল মহাপুৰুষ শংকৰদেৱে দেখুৱাই থৈ যোৱা পথেৰে আজি আমি বৃহত্তম জাতি নিৰ্মাণৰ পথত অগ্ৰসৰ হৈছো কাৰ্যকৰ্তা বন্ধু বান্ধৱীসকল আজি আমি এটা গুৰুত্বপূৰ্ণ প্ৰস্তাৱ আমি ইয়াত আনিছো যে আমাৰ মেনিফেষ্টত আমি আৰু কি কৈছিলো আৰু কি কাম আমি কৰিব পৰা নাই তাৰ এক নিৰ্মম বিশ্লেষণো হ'ব লাগে আমি জানো আমাৰ কোনো প্ৰতিযোগী নাই আমি আমাৰ নিজে আমাৰ প্ৰতিযোগী আৰু সেই কাৰণে আজি আমি সভাপতি মহোদয় যোৱা ৰাতি মই অনুৰোধ কৰিছিলো যে এখন কমিটি কৰি দিয়ক আৰু আমি বিশ্লেষণ কৰো যে 1921 আমি কি কৈছিলো আৰু কোনখিনি কাম আমি কৰিব পৰা নাই মই সভাপতি মহোদয়ক ধন্যবাদ জনাইছো যে তেখেতে আজি মন্ত্ৰী অজন্তা নেওগৰ নেতৃত্বত এখন সমিতি নিৰ্মাণ কৰি দিছে যাতে আমি ইলেকশন মেনিফেষ্টত যিখিনি কথা কৈছিলো সেইখিনি যাতে খৰতকীয়াভাৱে আমি অহা এটা বছৰত আমি তাক ৰূপায়ণ কৰিব পাৰো শ্ৰদ্ধাৰ কাৰ্যকৰ্তা বন্ধু বান্ধৱীসকল অবিভক্ত গোৱালপাৰা জিলা ৰাজনৈতিকভাৱে আমি কিমান শক্তিশালী কি ডাঙৰ কথা নহয় ই অসমৰ এক অভিন্ন অংগ আছিল কোচ ৰাজবংশী সমাজখনৰ বাবে অবিভক্ত গোৱালপাৰা জিলাৰ এক বিশাল মহত্ব আছে কিন্তু এটা এটাকৈ থলুৱা লোকসকলৰ পৰা মাটি এটা বিশেষ সম্প্ৰদায়ৰ লোকে কাঢ়ি লৈ গৈ আজি আমাক নিজৰ মাটিতে সংখ্যালঘুত পৰিণত কৰিছে ৰাজ্য চৰকাৰে এক প্ৰস্তাৱ লৈছে যে অহা কিছুদিনৰ ভিতৰতে আমি এখন আইন আনিম যে অবিভক্ত গোৱালপাৰা জিলাত কোনো আমাৰ মাটি বিশেষ সম্প্ৰদায়ৰ লোকক বিক্ৰী কৰিব নোৱাৰিব জনজাতীয় লোক অনুসূচিত জাতিৰ লোক অন্যান্য পিছপৰা সম্প্ৰদায়ৰ লোকৰ মাজত যিখিনি মাটি বাছি আছে এই মাটিখিনি আমি আৰু ট্ৰান্সফাৰ হ'বৰ কাৰণে দিব নোৱাৰো আৰু এই ধৰণৰ নতুন চিন্তাৰে আমি আমাৰ ৰাজ্যখনক আগুৱাই লৈ যাব খুজিছো কাৰ্যকৰ্তা বন্ধু বান্ধৱীসকল ইলেকশ্যনৰ সময়ত আমি লাভ জেহাদৰ কথা কৈছিলো অসমত আমি অহা কিছুদিনৰ ভিতৰতে এখন নতুন আইন আনিম য'ত নেকি লাভ জেহাদৰ কাৰাদণ্ড আজীৱন কাৰাদণ্ডলৈ আমি ৰূপান্তৰ কৰিম আমি
ৰাষ্ট্ৰ নিৰ্মাণৰ কামত ব্ৰতী হৈ আছে আৰু আমি ব্ৰতী হৈ থাকিম মই কংগ্ৰেছ দলক মুকলি প্ৰত্যাহ্বান জনাম হিমন্ত বিশ্ব শৰ্মাক টাচ কৰি চাব হি যিমান আজি সাহস আজি মোৰ আছে তাতকৈ 100 গুণ সাহস মই ভগৱানে মোক দিব ৰাজ্যখনৰ সেৱাৰ বাবে কাম কৰি গৈ থাকিম